নমস্কাৰ ফ্ৰেণ্ডসকল, ৱেলকাম টু অসঞ্জয় ইউটিউব চেনেলটো। বন্ধুবান্ধৱীসকল কেনেকুৱা আছে? নিশ্চয় ভালে আছে। তো মই ভালে আছোঁ। বহুদিনৰ পিছত আজি এটা গুৰুত্বপূৰ্ণ টপিক লৈ আহিছোঁ। তো ভিডিঅ'টো সম্পূৰ্ণ ভালদৰে চাই ল'ব আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখি দিব। তো বন্ধুবান্ধৱীসকল বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ফ্ৰেণ্ডসকল আজিৰ ভিডিঅ'টো হৈছে যে অসম পুলিচৰ ৰিজাল্ট কেতিয়া দিব। হয় ফ্ৰেণ্ডসকল, সকলোৰে এটাই কোশ্চিন যে অসম পুলিচৰ ৰিজাল্ট কেতিয়া দিব, কাৰণ জুন মাহত দিব লগা বুলি কথা আছিল কিন্তু জুন মাহত নিদিলে। তো ইতিমধ্যে সকলোখিনি কাম চলি আছে। এতিয়া জুন মাহ শেষ হ'বলৈ ধৰিছে। জুন মাহৰ অকল 5টা মাহ 6টা দিন বাকী আছে, তাৰপিছত জুন মাহ শেষ। এতিয়া হ'ব জুলাই মাহ। তো জুলাই মাহত কিবা না কিবা এটা হ'বই। তো জুলাই মাহত মোৰ মতে ৱেইট কৰক, জুলাই মাহত ৰিজাল্ট পাই যাব অসম পুলিচৰ। মেবি জুলাই মাহত দিব পাৰে, কিয়নো এই মাহত ভাইবা অৰেল হৈ গ'ল অসম পুলিচৰ। জুলাই মাহত হয়তো প্ৰথম সপ্তাহত নতুবা লাষ্টৰ পিনে অসম পুলিচৰ ৰিজাল্ট পাই যাব। সকলোৱে ইণ্টাৰভিউ দিছে, সকলোৰে ইণ্টাৰভিউ ভালে হৈছে। তো কিছুমানৰ বেয়াও হৈছে। তো কিছুমানে ফিজিকেলত ভাল কৰিছে, কিছুমানে ৰিটেনত ভাল কৰিছে। তো ভাইবা, তাৰপিছত ফিজিকেল, তাৰপিছত ৰিটেন টেষ্ট যিসকলৰ ভালে হৈছে সিহঁতেই মেৰিট লিষ্টত নামটো থাকিব। তো যিসকলৰ নাম থাকিব সিহঁতেতো ভালে চাকৰি পাই গ'ল, নিজৰ সপোনটো পূৰণ হ'ল। আৰু যিসকলৰ নাম নাথাকিব এইটো বেয়া লাগিবই, আৰু বেয়া লগাই কথা এইটো, কাৰণ ইমান কষ্ট কৰি যদি চাকৰি এটা পোৱা নাযায় তো আকৌ ইণ্টাৰভিউ দিব লাগিব, আকৌ ইণ্টাৰভিউৰ বাবে সাজু হওক। তো এতিয়া এই সময়টো হৈছে বহুত ডিফিকাল্ট সময় হয় এইটো, কাৰণ এই সময়ত বহুত নানা ধৰণৰ চিন্তা আহে যে নামটো থাকিব নে নাথাকিব, আকৌ প্ৰেক্টিচ কৰিব লাগিব। যদি নাম নাথাকে, যদি নাম নাহে এই ফাইনেল ৰিজাল্টত, তেন্তে আকৌ প্ৰেক্টিচ কৰিব লাগিব, আকৌ কষ্ট কৰিব লাগিব। কাৰণ ইমান কষ্ট কৰাৰ পিছতো যদি চাকৰিটো নাপাওঁ তেন্তে মনটো এনেই ভাঙি যায়। তো বন্ধু-বান্ধৱীসকল জুলাই মাহলৈকে ৱেইট কৰক, জুলাই মাহতে আপোনালোকে ৰিজাল্ট পাব। তো লাষ্টৰ পিনে হ'ব পাৰে ৰিজাল্ট। তো ইতিমধ্যে বহুতো কাম আগুৱাই গৈছে অসম পুলিচৰ। তো এই ৰিজাল্টৰ পিছত কি হ'ব? এই ৰিজাল্টৰ পিছত অক্টোবৰ মাহত নিযুক্তি পত্ৰ প্ৰদান কৰিব। আমাৰ চিফ মিনিষ্টাৰ ছাৰে কৈছে কেইদিনমান আগতে এটা মিটিঙত আমাৰ চিফ মিনিষ্টাৰ ছাৰে কৈছে যে অক্টোবৰ মাহতে নিযুক্তি পত্ৰ প্ৰদান কৰিব। সকলোৰ ফাইনেল মেৰিট লিষ্টৰ নাম থাকিব। খানাপাৰাত মাতি এটা প্ৰগ্ৰামত অসম পুলিচ, তাৰপিছত গ্ৰেড 3 গ্ৰেড 4 ADREৰ সকলোখিনি কেণ্ডিডেটক সেই নিযুক্তি পত্ৰ প্ৰদান কৰিব, যিসকলৰ ফাইনেল লিষ্টত নাম থাকিব, যিসকলে কোৱালিফাই হ'ব, চাকৰি পাব, সিহঁতকে এই এপইণ্টমেণ্ট লেটাৰটো অক্টোবৰ মাহৰ 10 তাৰিখত এই নিযুক্তি পত্ৰটো প্ৰদান কৰিব। তো বন্ধু-বান্ধৱীসকল আৰু কেইটামান দিন ৱেইট কৰক, আপোনালোকে ৰিজাল্ট পাই যাব। আৰু ফ্ৰেণ্ডসকল আৰু এটা গুৰুত্বপূৰ্ণ কথা কৈছোঁ যে বেছিভাগ আপোনালোকে চাব অসম পুলিচৰ হওক বা ADRE গ্ৰেড 3 গ্ৰেড 4 হওক, সন্ধিয়াৰ সময়ত ৰিজাল্টখিনি ডিক্লেয়াৰ কৰি দিয়ে। তো মোৰ মতে আপোনালোকৰ সন্ধিয়াৰ সময়তে ৰিজাল্টখিনি পাই যাব। তো জুলাই মাহত অসম পুলিচৰ ৰিজাল্ট পাই যাব। তো জুলাই মাহৰ পিছততো আগষ্ট, তাৰপিছত ছেপ্টেম্বৰ, তাৰপিছত অক্টোবৰ মাহতো এপইণ্টমেণ্ট লেটাৰ দি দিব আপোনালোকক। তো মোৰ মতে জুলাই মাহত ফাইনেল ৰিজাল্ট লিষ্ট পাই যাব। আশা কৰি ভিডিঅ'টো ভাল লাগিছে। যদি ভাল লাগে লাইক কৰি দিব আৰু নিজৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব। ধন্যবাদ।